মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যবাসীৰে এতিয়া ৰাজ্যৰ নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে এতিয়া বাহাৰুল ইছলাম। সোণ হৈ উজলিছে বাহাৰুল ইছলাম। ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাত অতি কষ্টৰে পঢ়া শুনা কৰি সোণ হৈ উজলি উঠিছে এইগৰাকী বাহাৰুল ইছলাম। পাচলি বিক্ৰেতা বাহাৰুল ইছলাম এটা খাকী পোছাক পিন্ধি এছআই হ'ব। বাহাৰুলৰ জীৱন সংগ্ৰাম এই মুহূৰ্তত আমি জনাম। সোণ হৈ উজলিলে এইবাৰ বাহাৰুল ইছলাম। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। পাচলি বিক্ৰেতা বাহাৰুল ইছলাম এটা খাকী পোছাক পিন্ধি এছআই হ'ব। একেলগে তিনিটাকৈ চৰকাৰী পদ লাভ কৰিলে বাহাৰুল ইছলামে। অতি কষ্টৰে শাক পাচলিৰ ব্যৱসায় কৰি চলাই গৈছিল জীৱন সংগ্ৰাম। নিযুক্তি লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে বাহাৰুলে। সোণ হৈ উজলি এইবাৰ বাহাৰুল ইছলাম। শেহতীয়া তথ্য জনোৱাৰ চেষ্টা কৰিছো। সোণ হৈ উজলিছে বাহাৰুল ইছলাম। পাচলি বিক্ৰেতা বাহাৰুল এতিয়া খাকী পোছাক পিন্ধি এছআই হ'ব। একেলগে তিনিটাকৈ চৰকাৰী চাকৰিৰ পদ লাভ কৰিলে বাহাৰুল ইছলাম। অতি কষ্টৰে শাক পাচলিৰ বিক্ৰী কৰি জীৱন সংগ্ৰাম চলাই নিছিল বাহাৰুলে। আৰু নিযুক্তি পৰীক্ষাত সুফল লাভ কৰি বাহাৰুলে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বাহাৰুলে জীৱন সংগ্ৰাম চলাই গৈছিল অতি কষ্টৰ মাজেৰে। আমি বাহাৰুলক দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত। অতি কষ্টৰে শাক পাচলি বিক্ৰী কৰি পঢ়াৰ খৰচ উলিওৱা বাহাৰুল এতিয়া এছআই হ'ব। বাহাৰুলক দেখুৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত। এইগৰাকী হৈছে বাহাৰুল ইছলাম। এইগৰাকী বাহাৰুল ইছলামে অতি কষ্টৰে শাক পাচলিৰ ব্যৱসায় কৰি জীৱন সংগ্ৰাম চলাই নিছিল। আৰু এতিয়া ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাত তিনিটাকৈ চৰকাৰী পদ একেলগে লাভ কৰিছে বাহাৰুলে। আৰু খাকী পোছাক পিন্ধি এছআই হ'ব এতিয়া বাহাৰুল ইছলাম। বৰপেটা ৰোডৰ এইগৰাকী বাহাৰুল ইছলামৰ জীৱন সংগ্ৰাম দেখি এতিয়া সকলো গৌৰৱান্বিত হৈ পৰিছে। অঞ্চলবাসী গৌৰৱান্বিত হৈ পৰিছে। বাহাৰুলৰ কিছু মন্তব্য আছে এই মুহূৰ্তত আমি পোনে পোনে মন্তব্যটো শুনাম। মই আজি তিনিটা চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেইদিনমান আগতে যে এলপিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে তাতে মোৰ নাম আহিছে। আৰু আজি গ্ৰেড 3ত নাম আহিছে আৰু চাব ইন্সপেক্টৰ আছাম পুলিচত নাম আহিছে। মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2-3টা চাকৰিত ফেইল কৰিছিলোঁ। আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম, দেউতাৰ নাম খলিলুৰ ৰহমান। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি। আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। মই পঢ়িছিলোঁ বেষ্ট কলেজত। দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত। খুচৰা পাচলি বিক্ৰী কৰে। বহুত দুখীয়া ঘৰৰ ল'ৰা আমি, কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি। পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে। সবজি ব্যবহার করু। হ্যাঁ, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় এখন লেগে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপডাউন করে ছেলেকে পড়াইছি আমি। সেই পড়ার জন্য স্কুল চাকরি সরকারে দিয়েছে আমার। সেই জন্য আমি হেমন্ত বিশ্ব শর্মা আমার বহুত উপকারী কাম করছে, কারণে আমি ধন্যবাদ জানাইছো। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ।
কেইদিনমান আগতে যে এলপিৰ প্ৰভিজনেল মেৰিট লিষ্ট মাৰিছে তাতে মোৰ নাম আহিছে আৰু আজি গ্ৰেড 3ত নাম আহিছে আৰু সাব ইন্সপেক্টৰ আছাম পুলিচত নাম আহিছে। মই প্ৰস্তুতি 2022 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। 2022 চনতো মই ৰিটেন পাছ কৰিছিলোঁ, কিন্তু 1 মাৰ্ক বা আধা মাৰ্কৰ কাৰণে মই 2-3টা চাকৰিত ফেইল কৰিছিলোঁ আৰু আজি 3 বছৰ কষ্ট কৰাৰ পিছত মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম, দেউতাৰ নাম খলিলুৰ ৰহমান। মই আজি 3টা চাকৰি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূল কাৰণটো হৈছে এখন চৰকাৰৰ স্বচ্ছ আৰু নিকা নীতি, আৰু এই স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। কেৱল ময়ে নহয়, মোৰ নিচিনা বহুতো দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চাকৰি পাইছে কেৱল চৰকাৰৰ ভাল নীতিৰ বাবে। আৰু ইয়াৰ মূলতে এজনে মানুহ আছে, সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাবে আজি আমি চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে ছাৰক অশেষ অশেষ ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক দিনতো এনেকুৱা কাম কৰি যাওক তাৰ বাবে অনুৰোধ জনাইছোঁ। মই পঢ়িছিলোঁ বেছ কলেজত। দেউতাই আমাৰ পাচলি বিক্ৰী কৰে বৰপেটা ৰোডত, খুচৰা পাচলি বিক্ৰী কৰে। বহুত দুখীয়া ঘৰৰ ল'ৰা আমি, কিন্তু আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ কেৱল হিমন্ত বিশ্ব শৰ্মা ছাৰৰ স্বচ্ছ আৰু নিকা নীতিৰ বাবে আজি চাকৰি পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম বাহাৰুল ইছলাম। ছেলের চাকরি পাওয়াতে বিরাট ভালো হয়েছে। আজ কত বছর ধরে আমি বিরাট টেনশনে রয়েছি, পড়াশোনা করবার জন্য বিরাট চেষ্টা করতেছি। আমি যেরকম চেষ্টা করি আমার ছেলেও এরকম চেষ্টা করে, সবজি ব্যবহার করু। হ্যাঁ, বিরাট কষ্ট করে পড়াইছি। আজ বরপাড়া রোডে থেকে 8 কিলোমিটার খোঁজ করে বাসায় অনেকে আওয়াজ কইরা রাতে 10টা বা 12টা বাজা যায়, এরকম ভাবে আপডাউন করে ছেলেকে পড়াইছি আমি। সেই পড়ার জন্য স্কুল চাকরি সরকারে দিয়েছে আমার, সেই জন্য আমি হেমন্ত বিশ্ব শর্মা আমার বহুত উপকারী কাম করছে, কারণে আমি ধন্যবাদ জানাইছি।